আমি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম আমাৰ ভাষা সাহিত্য সভাৰ উপদেষ্টা মাননীয় আপোনাৰ বৰগোহাঁই ছাৰক। কিন্তু তাৰ আগতে আমি সকলোৱে ইয়াত বাকী থকা বন্তি কেইগছ প্ৰজ্বলন কৰিবলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। মই অনুৰোধ জনাইছোঁ আমাৰ ভাষা সাহিত্য সভাৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া অমীয়া সোণোৱাল বাইদেউ, লগতে লাৱণ্য দত্ত বাইদেউ, আৰু লগতে উপদেষ্টা সুনাম গোহাঁই ছাৰ, আমাৰ এই ছাৰকো আমি ছাৰকো অনুৰোধ জনাইছোঁ। Slide with it. Slide with it. Hey, top of slide. There's how with it. এনেকৈ আনিবলগীয়া আছে। আপুনি জনোৱা নাই ছাৰ? হ'ব মই চাকি আজি সন্ধিয়া বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী প্ৰথমটি অনুষ্ঠান অনুষ্ঠিত হ'ল। ইয়াত বন্তি প্ৰজ্বলন হ'ল, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। এতিয়া ইয়াত বৰহাট ভাষা সাহিত্য সভাৰ তৰফৰ পৰা বৰহাট বজাৰ তিনিআলি প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে বন্তি প্ৰজ্বলন জন্ম শতবাৰ্ষিকী উপলক্ষে চলি আছে। ইতিমধ্যে আমাৰ ভূপেন দাৰ জন্ম দিৱসৰ উপলক্ষত বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন কৰা হৈছে। গতিকে ইয়াৰ পিছতে আমি আমাৰ সকলোৱে বিষয়ে তেখেতৰ জীৱনৰ ওপৰত খুবেই আলোকপাত কৰি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সকলোৱে চৰ্চাৰ শুনাব লাগিব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ মোৰ আন্তৰিক শুভেচ্ছা, আন্তৰিক তাৰমানে মোৰ কি কয় সেৱা জনাইছোঁ, ওলগ জনাইছোঁ। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত দীঘলীয়াকৈ কিবা কোৱাৰ তাৰমানে কোনো অৱকাশ নাই। প্ৰায় সকলোৱে তেখেতৰ বিষয়ে কম বেছি পৰিমাণে জানে। আজি 100 বছৰ তেওঁলোকৰ জন্ম শতবাৰ্ষিকী আজি তাৰমানে হৈছে, জন্ম শতবাৰ্ষিকী হৈছে। আৰু এই শতবাৰ্ষিকীত আমি তেখেতক স্মৰণ কৰিছোঁ। তেখেতৰ যি গুণ গৰিমা সম্পৰ্কে তাৰমানে আমি স্মৰণ কৰিছোঁ। সমগ্ৰ অসমতে, আনকি পশ্চিমবাংলাৰ পৰা আৰম্ভ কৰি অন্যান্য ৰাজ্যতো, বাংলাদেশতো তেখেতৰ এই আজি শতবাৰ্ষিকী জন্মোৎসৱ পালন কৰিছে। আৰু এই তিথিতে আমি এটা কথা আমি তেখেতৰ বিষয়ে জানিব বিচাৰিছোঁ বা জানিবলৈ চেষ্টা কৰিছোঁ যে তাৰমানে তেখেত আচলতে
ইমানখিনি গুণ গৰিমাৰে কেনেকৈ মহিমান্বিত হ'ল। আমি বহুতে নাজানো যে তাৰমানে ভূপেন হাজৰিকাদেৱ জীৱনৰ প্ৰথম ছোৱাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিলে। তেখেতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যি আদৰ্শ সেই আদৰ্শ সন্মুখত ৰাখি প্ৰথমতে তাৰমানে আগবাঢ়ি গৈছিলে আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ তেখেতে সদস্য হিচাপে মানে জীৱনৰ প্ৰথম চোৱা ৰাজনীতি আৰম্ভ কৰিছিলে। আৰু তাৰ পাছতে তেখেত আছিলে এজন সাংবাদিক। জীৱনৰ দীঘলীয়া কালচোৱা আমাৰ প্ৰতিনিধি নামৰ এখন কাকত তেখেতে প্ৰকাশ কৰিছিলে আৰু সেই কাকতৰ তেখেত নিজে সম্পাদক আছিলে আৰু সম্পাদনাৰ যোগেদি অসমৰ আৰু ভাৰতবৰ্ষৰ বা পৃথিৱীৰ বিভিন্ন সমস্যা বিভিন্ন বাৰ্তা তেখেতে তাৰমানে দাঙি ধৰিছিলে আৰু তাত এই প্ৰতিটো সময়ৰ প্ৰতিটো সমস্যাৰ আৰু অসমৰ জ্বলন্ত সমস্যাবিলাকৰ ওপৰত সম্পাদকীয় তেখেতে লিখি গৈছিলে। তেখেতে অকল গান গাইছিলে সেইটোৱে নহয়, আমি তেখেতক অকল গায়ক হিচাপে তাৰমানে ভাবিলে নহ'ব। তেখেত এজন তাৰমানে আছিলে দাৰ্শনিক মনীষী। তেখেতে মানে পৃথিৱীৰ বিভিন্ন মানুহৰ লগত থাকি বিভিন্ন জনগোষ্ঠীৰ লগত থাকি বিভিন্ন সময়ত যিসকল তাৰমানে সংগ্ৰামী নেতা পল ৰবচনৰ পৰা আৰম্ভ কৰি বিভিন্ন মানুহৰ লগত তেখেতৰ মানে হেৰি আছিলে, সান্নিধ্য হৈছিলে আৰু তেখেতৰ তাৰমানে জীৱনৰ দৰ্শন সেই সকল লোকে মানে গঢ়ি থৈ গৈছে, গতিকে প্ৰভাৱিত হৈছে। গতিকে সেই তেনে এজন ব্যক্তি যিজনে মানৱ প্ৰেম আৰু জাতি প্ৰেমৰ এক নতুন ধাৰা সৃষ্টি কৰি থৈ গৈছিলে গানেৰে আৰু গানৰ যোগেদিয়ে এখন সংগ্ৰামী এটা জাতিক গঢ়িবলৈ তেখেতে চেষ্টা কৰিছিলে, যাতে অসমৰ মানে অসমীয়া জাতি কোনোদিনে মানে পিছ পৰি থাকিব নালাগে। সংগ্ৰামৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত তেখেতে তাৰমানে অসমীয়া জাতিক নেতৃত্ব দিয়াৰ কাৰণেও তেখেতে চেষ্টা কৰি গৈছিলে। গতিকে তেখেতৰ গানৰ যোগেদি তেখেতৰ সাহিত্যৰ যোগেদি তেখেতৰ কবিতাৰ যোগেদি এই কথাখিনিকে মানে আমাক সকীয়াই গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম বুলি তেখেতৰ গানেৰে তেখেতে তাৰমানে গাই থৈ গৈছে। তেখেতে প্ৰথমটো গানতে আৰম্ভ কৰিছিলে যে অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, ভূষণকাৰীক বধিম, নৰকংকালৰ অস্ত্ৰ আজি ভূষণকাৰীক বধিম। এনেকুৱা ধৰণৰ তেখেতে তাৰমানে গানেৰে অসমৰ জনতাক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে তেনে এজন ব্যক্তি যিজনে সিদিনালৈকে আপোচহীনভাৱে নিজৰ স্থিতিত অটল থাকি নিজৰ আদৰ্শক অটুট থাকি তেখেতে তাৰমানে নিজৰ শেষ পৰ্যন্ত নিজৰ জীৱনৰ মানে যিখিনি আদৰ্শ তাক ধৰি ৰাখিব পাৰিছিলে আৰু তেখেতে মানে অসমৰ জনতাক উদ্বুদ্ধ কৰিবৰ কাৰণে সদায় চেষ্টা কৰি গৈছিলে। গতিকে তেনে এজন ব্যক্তি যিজনে নিজে চিত্ৰকৰ আছিলে, গীতিকাৰ আছিলে, সুৰকাৰ আছিলে, সাহিত্যিক আছিলে, কবি আছিলে, সাংবাদিক আছিলে। গতিকে তেনেকুৱা এজন ব্যক্তি আমি হেৰুৱালোঁ। তেখেতৰ প্ৰতি আমি শেষ শ্ৰদ্ধাঞ্জলি জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বৰহাটৰ অগ্ৰণী সমাজকৰ্মী, সাহিত্য সমালোচক আৰু বৰহাট শাখা সাহিত্য সভাৰ সন্মানীয় উপদেষ্টা প্ৰলা বৰগোহাঁইদেৱে আজি এই অনুষ্ঠানটোৰ লগত ৰজনীক খুৱাই খুব কম সময়ৰ ভিতৰতে আমাৰ সকলোৱে প্ৰিয় গায়ক তথা শিল্পীগৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰি যিখিনি কথা ক'লে তাৰ পৰা আমি বহুতখিনি কথা জানিব পাৰিলোঁ। এতিয়া সময় হ'ল আমি যোগ্যজনক সন্মান প্ৰদৰ্শন কৰা, যোগ্যজনক যথাযোগ্য স্থানত আমি আমাৰ যোগ্যজনক স্থানলৈ আমি উলিয়াই নিয়াটো আমাৰ প্ৰধান কৰ্তব্য। ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ নিজৰ প্ৰতিভাৰে গোটেই পৃথিৱীকে সংগীতৰ জগতত অৱগাহন কৰিবলৈ সুবিধা দিছিল আৰু সেইকাৰণে তেখেত আজিও শিল্পী হিচাপে সমগ্ৰ ভাৰতবাসীৰ হৃদয়ত এটা সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বাৰু যে কি নহওক, আজি এই অনুষ্ঠানটোৰ লগত ৰজিতা খুৱাই আমি অনুৰোধ কৰিব বিচাৰিম। আমাৰ মাজত উপস্থিত আছে এজন এই অঞ্চলৰ সকলোৱে চিনাকি এগৰাকী শিল্পী গায়ক, আমাৰ মৰমৰ ভাতৃ ধৰ্মজিৎ চুতীয়া ডাঙৰীয়া, চুতীয়া ডাঙৰীয়া। গতিকে তেওঁক
আজি এই অনুষ্ঠানটোৰ লগত ৰজিতা খুৱাই তেখেতৰ জন্মদিনৰ প্ৰতি শুভকামনা জ্ঞাপন কৰি এটি গীত পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অঁ মানুহে মানুহৰ বাবে সকলোৱে যাতে তেখেতক সহযোগ কৰে। তেখেতে মানুহে মানুহৰ বাবে গাব, মানুহে মানুহৰ বাবে। আজিৰ সমবেতৰ সকলো জ্যেষ্ঠ আৰু মোৰ কনিষ্ঠ ব্যক্তিসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লগতে ভূপেন হাজৰিকাদেৱৰ যি জন্ম শতবাৰ্ষিকী তাৰ লগত সংগতি ৰাখি আমি বৰহাটবাসীয়ে আজি তেওঁ শতবাৰ্ষিকী পালন কৰিছোঁ জন্মৰ, আৰু সেয়ে আমি সকলোৱে এটি তেখেতৰ এটি জনপ্ৰিয় গীত গাবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে সহযোগ কৰিব। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱাবানো কি। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ধন্যবাদ। থেংক ইউ। ধন্যবাদ। আমাৰ গোটেই পৃথিৱীতে এটা বিখ্যাত গীত হিচাপে পৰিচিত মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰাৰ কাৰণে আমাৰ মৰমৰ ভাতৃ শিল্পী ভাগ্যজ্যোতি চিতিয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহযোগিতা কৰাৰ কাৰণে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আমাৰ প্ৰিয় শিল্পীগৰাকীৰ বিষয়ে দুআষাৰমান চমুকৈ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। বৰহাট ধৰ্মনী প্ৰসাদ বৰুৱা সৰণী মহাবিদ্যালয়ৰ অধ্যাপক, আমাৰ এগৰাকী সাহিত্যনগী ব্যক্তি শ্ৰীযুত প্ৰাণ কটকীদেৱক। সকলক আজি এই পবিত্ৰ দিনত অৰ্থাৎ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি আমাৰ শতবৰ্ষ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা উপস্থিত ৰাইজ, আচলতে সুধাকণ্ঠ ভূপেন হাজৰিকা কেৱল আমাৰ অসমৰে নহয়, বিশ্বৰ এজন সকলোৱে পৰিচিত শিল্পী। ইতিমধ্যে আপোনালোকে যি মানুহে মানুহৰ বাবে গীতটি গালে, তাতে আমি গম পাওঁ যে তেওঁ কেৱল মানৱতাবাদৰ এজন শিল্পী নাছিল, তেওঁ আছিল এজন প্ৰকৃতিবাদ, এজন ৰাজনীতিবিদ, এজন সমাজ সংস্কাৰক, আৰু তেওঁৰ গীতত সমাজৰ বহুতো সংস্কাৰ, সমাজ সচেতনতা তেওঁৰ গীতৰ মাজেৰে প্ৰকাশ হৈছিল। গতিকে আজি আমি অসমীয়াই তেখেতৰ জন্ম দিৱস পালন কৰিবলৈ পাই অতিকৈ গৌৰৱান্বিত হৈছোঁ। এইটো কাৰণে হৈছোঁ যে তেখেতে গীতৰ জৰিয়তে কেৱল আমাৰ ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বৰ মাজত অসমখনক পৰিচিত কৰাইছিল। তেখেতৰ গীতেৰে আমাক মানৱ প্ৰেম শিকাইছিল।
তেখেতৰ গীতেৰে আমাক প্ৰকৃতিক ভাল পাবলৈ শিকাইছিল, তেখেতৰ গীতেৰে আমাক সমাজ সংস্কাৰ কৰিবলৈ শিকাইছিল। গতিকে তেনে এজন বিশ্ববিখ্যাত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজি মৃত্যুবাৰ্ষিকী উপলক্ষে সমগ্ৰ অসমৰ সকলোটিলৈ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ তেখেতৰ যি আদৰ্শ, তেখেতৰ যি চৰিত্ৰ, তেখেতৰ যি কলা কৌশল আছিল, এইবিলাক আমাৰ মাজত সদায় আমাৰ নৱপ্ৰজন্মৰ লগতে সকলোৱে ইয়াক ধৰি ৰাখক, তেতিয়াহে আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ কৃতাৰ্থ হ'ব বুলি মই আশা কৰোঁ। গতিকে মই বৰ বেছি দীঘলীয়া নকৰোঁ। আশা কৰোঁ এইজন মহান শিল্পীৰ যি সৃষ্টি আছিল, সেই সৃষ্টিকৰ্ম পুনৰ আমাৰ মাজত প্ৰচাৰ হ'ব লাগে, প্ৰসাৰ হ'ব লাগে, তেতিয়াহে আমাৰ জাতিটো পুনৰ ধন হৈ উঠিব। গতিকে ইমানখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। তোমাৰ নামটো কৈ লওক। বহুদিনে চন পৰা মোৰ গাঁৱৰ মাটি ডৰা চখ কৰিহে উস্কনিম আনন্দে নধৰে মেঘে গিৰি গিৰি কৰে আহিৰি হিৰি মেঘে কৰে মেঘে গিৰি গিৰি কৰে আহিৰি হিৰি মেঘে কৰে ধানি ধুমি জোৱাৰো ধানি জোৱাৰো এজাক যেনি বৰষুণ আহু আহু কৰে মেঘে গিৰি গিৰি কৰে আহিৰি হিৰি মেঘে কৰে মেঘে গিৰি গিৰি কৰে আহিৰি হিৰি মেঘে কৰে। নমস্কাৰ। যেতিয়া মায়া এৰি গুচি আশা কৰোঁ মোৰ চিতাৰ কাষ তোমাৰ সঁহাৰি মই যেতিয়া জীৱনৰ মায়া এৰি গুচি দোৱাৰখনক সংগীতৰ দিশত আগবঢ়াই লৈ যাওক আগলৈ, সেইখিনিকে কামনা কৰি অধ্যাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এই 100 বছৰ হ'ব, 26 চনত তেখেতৰ 100 বৰ্ষ পালন কৰিব গোটেই ভাৰত